মেডিকেললৈ বুলি ওলালোঁ আৰু আজি গোলাঘাটো যাম। তাতো আপোনাৰ পেটটো বিষাই থাকে, আল্ট্ৰাচাউণ্ডটো লিখাই থৈ আহিম। এতিয়া ওচৰৰ মেডিকেলখনৰ পৰাই লাইনকেইটা লিখাই আনিলোঁ। দেহাটো যিহেতু বহুত বেয়া, শুবও পৰা নাই। আপোনালোকে হয়তো যিসকলে কালি লাইভত আছিলে গম পায়েই। সেয়েহে এতিয়া যাব ওলালোঁ আৰু কৌশিকৰ পাপাক আজি ঘৰতে আছে। মোক থৈ আহিবগৈ। আহোঁতে বেটেৰী টমটম কিবা এখনত আহিম আৰু কৌশিকো লগতে ওলাইছে। তেন্তে গৈ আহোঁগৈ, আপোনালোকক দেখাম আহি ক'ত দিলে। আহি মেডিকেল পাই গ'লোহি আৰু বকি আছোঁ। ডক্টৰ আহি পোৱাহি নাই। তেনেকৈ ডক্টৰ চেম্বাৰতে ৰখি আছোঁ। ডক্টৰ আহি পাওঁ হৈছে আৰু এবাৰ দেখিছেনে নামটো লিখাই ল'লোঁ ডক্টৰ। তাৰপিছতে প্ৰেছাৰটো জোখাব দিলে, প্ৰেছাৰটো জুখিলোঁ আৰু প্ৰেছাৰ বহুত লৈ এইফালে আকৌ তেজ পৰীক্ষা হিমগ্ল'বিনটো বেলেগকৈ দিছে আৰু এটা CCD দিছিলে আৰু এইফালে দেখিছেনে দুটা আঙুলি খুচিলে, তেজ হৈ গ'ল। তাৰপিছতে ডক্টৰক দেখাই পিনাই সেয়া ৰৈ আছোঁ ৰিপৰ্ট অহালৈকে আৰু দেখাই মেলি সম্পূৰ্ণ হৈ গ'ল। আৰু ইয়াতো যে ইমানখিনি সুবিধা হয় মই ভবাই নাছিলোঁ, আগতে ইমানকৈ অহা নাছিলোঁ আৰু এতিয়া অহাৰ পিছত গম পাইছোঁ যে ইয়াত বহুতখিনি সুবিধা আছে। এইখনেই হ'ল আমাৰ আঠখেলীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। ইয়াতে সকলোখিনি আজিকালি টেষ্ট কৰিব পাৰি আৰু আমাৰ হস্পিটেলখন আছে আঠখেলীয়া নামঘৰৰ কাষতে। এয়াই হ'ল আঠখেলীয়া নামঘৰৰ গেটখন দেখাই আছোঁ ৰ'ব। ওচৰতে লাগিয়ে আছে আৰু মই খোজকাঢ়ি অকণমান দূৰ অহাৰ পিছতে পাপাকে মোক লৈ গৈছিলে আৰু এইখনেই হ'ল আঠখেলীয়া নামঘৰৰ মেইন গেট। এইফালেদি গ'লে আপোনালোকে আঠখেলীয়া নামঘৰ পাব আৰু এইখনেই হ'ল মেইন গেটখন। নতুনকৈ পুৰণাখন ভাঙি নতুনকৈ বনাইছিলে এইখন। সন্ধিয়া হ'লে বেছি ভাল লাগে। আৰু আনফালে দেখিছেনে এয়া আহি ঘৰ পাই আকৌ যাব ওলালোঁ গোলাঘাটলৈ বুলি। বেগটোতো নিজে ভৰাই ল'ব নোৱাৰে। বেগটোতো পিঠিত লৈ ল'বি আকৌ। মই নোৱাৰোঁ। একো নাই খোৱা। আজি সোমবাৰ বোলো আমি একো নাখাওঁ। পৰিবি ৰাস্তাত উঠিমা। আৰু এইটো ক'ত যোৱা কৈ দিয়া। ক'ত যাওঁ আহা। আৰু আমি যাব ওলালোঁ গোলাঘাটলৈ। বেংকৰ কাম আছে, যিহেতু আমাৰ ATMটো ব্লক হৈ গৈছে, সেইটো কাৰণে বেংকৰ কামত ওলালোঁ। আৰু মোৰো ডক্টৰ তাত সোমাব আছে, ডক্টৰ তাত সোমাম। গাটো বহুত অসুস্থ। ওচৰখনলৈ গ'লোঁ আৰু তাত গোটেইখিনি মানে টেষ্ট নকৰে। এইফালে চাওঁ, এইফালে হাতত ধৰা সেয়া চাওঁ। ইয়াতে দোকান খুলিলেও চাই দিয়া। আমাৰ কৌশিকক কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আমাৰ কৌশিক কি ষ্টাইলত ওলাই আৰু ক'ৰবাত যাবলৈ হ'লে বেলেগ ষ্টাইল আমাৰ কৌশিকক। পপা আহিছে আঁতৰি দিয়া, গাত পৰিব, গাড়ী লাগি জেওৰা নধৰিবা, চব ক'লা লাগি যাব। পানী গাড়ীখন আহিব নি? আমাৰ পানী ল'ব লাগিছিলে। গাড়ী ৰ'বা। উঠা। সেইটো আমাৰ কৌশিক উঠিলে দেই। মই নাযাওঁ, তোমালোক যোৱা। মই নাযাওঁ দেই, মই নাযাওঁ, বাই। আৰু কৌশিকে পাপাকে তেল ভৰাই লয়, মানে গাড়ীত তেল নাই। আহি পাই গ'লোঁ আমি গ্ৰামীণ ষ্টেট বেংক SBI হয় আৰু তাতে আমি একাউণ্ট এটা খুলিবৰ কাৰণে আহিছিলোঁ। কিন্তু আমি মেইন ব্ৰাঞ্চলৈ নগ'লোঁ আৰু এটা ব্ৰাঞ্চ আমাৰ ওচৰতে আছিলে, সৰু হয় সেইটো, তাতে খুলিব পাৰি বোলে। কিন্তু তেওঁলোকে ATM দিব, লগতে এপ্লাই কৰি দিব। আৰু সেইখিনি কাম কৰি আহিলোঁ আমাৰ ইউনিয়ন বেংকলৈ। ইউনিয়ন বেংকৰ পৰা আজি ATMটো পালোঁ। আৰু বহুত দিন হ'ল মোৰ ATMটো ব্লক হৈ থকা। আজি ডকুমেণ্টছখিনি লগতে ফৰ্মখন ফিল আপ কৰি দিলোঁ আৰু ইমানেই সুবিধা যে লগতে ফিল আপ কৰি দিওঁতে লগতে ATMটো দি পঠিয়ালে। কিন্তু ATMৰ পিন ক'ডটোহে আজি বনাব নোৱাৰিম চাগে, কাৰণ 24 ঘণ্টা হ'ব লাগে বুলি কয়, সেইটো কাৰণে বনাব পৰা নাই।
আৰু কাইলৈ মানে বনাম। আৰু এইটো আগৰ ATMটো বেলেগ আছিল আৰু এতিয়াও ATM বেলেগ আহিলে, আগৰ কালাৰটো সৈতে নিমিলে। আৰু আমাৰ কৌশিকৰ বৃহৎ ফূৰ্তিত সিহে বোলে পইচা উলিয়াব। আৰু প্ৰতিটো কামতে যে আমাৰ কৌশিক এক্টিভে থাকে। আৰু ইফালে গৰম উঠিলে কাৰণে বোলে তাৰ জেকেটটো খুলি দিব লাগে, সেয়েহে জেকেটটো খুলি দিলোঁ। আৰু আনফালে সেয়াই হ'ল ইউনিয়ন বেংক গোলাঘাটৰ। আমাৰ কিন্তু পাছবুক দুইজনৰ তাতে আছে ইউনিয়ন বেংক। আৰু বেংকটো বহুত সুবিধাজনক হয়, কাৰণ যিহেতু সকলো কাম পুটুককৈ কৰিব পাৰি। কিন্তু কেতিয়াবা ছাৰ্ভাৰ ডাউন থাকিলে হয়তো পইচা আমাৰ নাহে, বহুতখিনি পইচা উভতি গ'ল। সেইটো কাৰণে কৌশিকৰ কাৰণে বহুত মানুহে হেল্প কৰিছিলে, কিন্তু সকলোখিনি হেল্প আমি নাপালোগৈ। আৰু কৌশিকে হাতত ATMটো লৈ আছে আৰু বোলে সি বোলে পইচা উলিয়াব। এয়া দেখিছেনে, আমাক নিদিয়েই। আৰু ভয়ো লাগে পটককৈ ক'ৰবাত পৰি যায় বুলি। আৰু দেখাই বোলে পইচা উলিয়াই। আৰু সেনেকৈ গোটেইখিনি কাম কৰি হৈ গ'ল। তাৰপিছতে আহিলোঁ, এয়া দেখিছেনে, কৌশিকৰ পৰা পাপাকে ATMটো ল'ব বিচাৰিছে, কৌশিকে ATMটোৱে নিদিয়ে। আৰু এনেকেই পাপাকৰ লগত লাষ্টত কথা পাতি ল'লেগৈ। আৰু আনফালে এয়া ATMৰ সন্মুখত পিন ক'ডটো বনাবৰ কাৰণে ৰৈ আছোঁ।